তেতিয়াহ'লে 12টা বজাত সেই গোটেই পৰিসৰটোৱে বন্ধ কৰিব লাগিব বা ক'ৰবাত যদি 2টা বজাত দিয়া আছে তেতিয়াহ'লে 2টা বজাত পৰিসৰটোৱে বন্ধ কৰিব লাগিব সেইখিনি বুজাই দিয়া হৈছে আৰু কোনো ক্ষেত্ৰত ৰাইজৰো অভিযোগ পোৱা যায় আপোনালোকৰ সংবাদ মাধ্যমৰ পৰাও কিছু খবৰ পাওঁ আৰু আগতে আমি ধৰিছোঁ আমাৰ কেছৰ সংক্ৰান্তত যে কোনো এনেকুৱা এষ্টাব্লিছমেণ্টত কেতিয়াবা নিষিদ্ধ ড্ৰাগছৰো উপস্থিতি পোৱা গৈছে গতিকে আমি সকলোকে সচেতন হ'ব কৈছোঁ যে তেনেকুৱা ধৰণৰ যদি কোনো ব্যক্তিৰ আগমন হয় তেতিয়াহ'লে সংশ্লিষ্ট কৰ্তৃপক্ষক আমাক জনাব আমাৰ ফালৰ পৰা আমি ব্যৱস্থা ল'ম আৰু তেওঁলোকৰ ফালৰ পৰাও যিখিনি তেওঁলোকে সাৱধানতামূলক ব্যৱস্থা ল'ব লাগে সেইখিনি তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা ল'ব সময় বান্ধি দিয়া আছে সেই লাইচেন্স কণ্ডিশ্যনটোৰ বিষয়ে বহুতো এনেকুৱা এষ্টাব্লিছমেণ্ট অৱগত ভালদৰে নহয় তেওঁলোকে কেতিয়াবা এনেকুৱা এষ্টাব্লিছমেণ্টত সেই সময়ত এলকহল ছাৰ্ভিছে প্ৰথম হ'ল যে আমাৰ দুৰ্ঘটনাৰ সংখ্যা বহু ক্ষেত্ৰত দেখা যায় যে নিচা জাতীয় দ্ৰব্য সেৱন কৰি ৰাতি গাড়ী চলোৱাৰ ফলত বহুতো এনেকুৱা দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে যাৰ ফলত বহুতো লোক মৃত্যুমুখতো পৰিছে 2 নম্বৰ বিষয়টো আছিলে যে বহুতো এনেকুৱা CCTV লগোৱাটো আজিকালি বাধ্যতামূলক এনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠানত য'ত 5জনতকৈ অধিক কৰ্মচাৰী আছে অসম চৰকাৰে এখন আইন প্ৰণয়নো কৰিছে গতিকে সেই আইনখনৰ বিষয়ে আজি এই সকল ব্যক্তিক অৱগত কৰোৱা হ'ল যে এনেকুৱা ধৰণৰ এষ্টাব্লিছমেণ্টত CCTV লগোৱাটো বাধ্যতামূলক আৰু CCTVৰ যিটো ষ্ট'ৰেজ কেপাচিটি সেই আইনখনৰ মতে যিটো দিয়া আছে যিটো নিৰ্দিষ্ট পিৰিয়ডৰ সিমানখিনি ফুটেজ তেওঁলোকে ষ্ট'ৰেজত ৰাখিব লাগিব Do not forget to like, share and subscribe to the Assam Tribune.